মই ইউটিউব চেনেল অমৃতস্য পুত্ৰৰ পৰা অমৰজ্যোতি মহন্ত। আজি মই আহিছোঁ বাপুজী নগৰ হিলচাইড। ইয়াৰ ওচৰৰ পৰা আমাৰ নৱগ্ৰহ মন্দিৰ দেখা পায়। আমাৰ সঞ্চালক বৃন্দাবন বিদ্যাবাস আৰু অন্য এক যাত্ৰাৰ সঞ্চালক লোহিত নাথে মোক ৰাতিপুৱাই পুৱাই খবৰ দিলে যে আসাম হাউচিং কলনীত থকা এটা অতি শোচনীয় দৰিদ্ৰ পৰিয়ালৰ ঘৰলৈকে যাব লাগে। জৈন পৰিয়াল এটাই এখন হুইল চেয়াৰ দিছিল। আমি সেই পৰিয়ালটোৰ ওচৰলৈকে গৈ তেওঁলোকৰ কিশোৰ এজনক গীতাৰ্থ পাঠক শৰ্মা বুলি কিশোৰজনক সেই দিব্যাংগজনক আমি হুইল চেয়াৰ এখন দিব লাগে। তা আমি ইয়াতে এতিয়া দেখাম এই ঘৰটো, এইটো ঘৰ। ইয়াতে সঞ্চালক ডাঙৰীয়াই আছে, ভিডিঅ' বনাই আছে। মাজতে আধাতে বন্ধ হ'ল। আচ্ছা, গতিকে মাজতে মোৰ হেৰি হৈছে, অলপমান বন্ধ হৈ গৈছিল। এইজনক চাওক, এই কিশোৰজনক এনেকুৱা কৰি কষ্ট, ইমান কষ্টত তেওঁক উঠা নামা কৰাব লগা হয়। এই হুইল চেয়াৰখনত বহাবৰ কাৰণে কিমান কষ্ট কৰিব লগা হৈছে। যে এনেকুৱা এজন, টাইমিংটো আকৌ বন্ধ হৈ গৈছে, তাৰমানে কিবা এটা গোলমাল লাগিল। আচ্ছা, গতিকে এনেকুৱা এজন যুৱকৰ লগত কিমান কষ্ট হ'ব পাৰে, ছোৱালীৰ বায়েকৰ মাক বাপেকৰ কিমান কষ্ট হ'ব পাৰে আপোনালোকে উপলব্ধি কৰিব পাৰিছে। গতিকে মই অনুৰোধ কৰিছোঁ অসম চৰকাৰক যাতে এওঁৰ কাৰণে দিব্যাংগ পেঞ্চন 5,000ৰ ওপৰত যাতে কৰি দিয়ে, আৰু এওঁৰ শিক্ষা দীক্ষাৰ কাৰণে যিটো শিক্ষা দীক্ষা বন্ধ হৈ আছে পৰম দুৰ্ভাগ্যবশতঃ কোভিডৰ সময়ৰ পৰা এতিয়াৰ সময়লৈকে তেওঁৰ শিক্ষাখিনি বন্ধ হৈ গৈছে। তেওঁৰ অলপ সহায় কৰা, অলপ হেল্প কৰাচোন। গতিকে এই অৱস্থা চাওক, ইয়াতে বহাই দিবৰ কাৰণে এনেকুৱা কৰি যুঁজিব লগা হৈছে। কিমান দুৰ্ভাগ্যজনক আৰু কিমান শোকৰ কথা, কিমান হৃদয় বিদাৰক কথা। এনেকুৱা কৰি যুদ্ধ কৰি কালি যদি ছোৱালীজনী যদি গুচি যায় বা বিয়াৰ পিছত বা বেলেগ কিবা কাৰণত মাক বাপেকো দিন অক্ষম হৈ আহিছে, কি অৱস্থা হ'ব। গতিকে মই কাটৰ কণ্ঠে অনুৰোধ কৰিছোঁ, এওঁলোক অত্যন্ত অৰ্থনৈতিকভাৱে শোচনীয় পৰিয়াল। এটা সাধাৰণ এখন দোকান দেখা পাইছোঁ মই, খুব বেছি দিনটোত 300-400 টকা হয়তো ইনকাম হ'ব পাৰে। এওঁৰ লগত ইতিমধ্যে প্ৰায় 4-5 লাখ টকা খৰচ কৰিছে। তাৰে শিক্ষাটো বন্ধ হৈ গৈছে এওঁৰ, কাৰণ শিক্ষাৰ কাৰণে অনা নিয়াৰ কাৰণে 2-3জন মানুহ লাগে, ক'ৰবাত লৈ যাবৰ কাৰণে এখন গাড়ী ভাড়া লাগে, তাৰোপৰি থেৰাপি কৰাবৰ কাৰণে অন্ততঃ দিনটোত 500 টকা লাগিব। থেৰাপি ইয়ালৈকে থেৰাপি আহোঁতে আৰু এক্সট্ৰা খৰচ আকৌ আছে। গতিকে দিনটোতে এনেকুৱা এজন যদি ব্যক্তি থাকে, একদিনত অন্তত 1,000 টকা খৰচ। এওঁলোকৰ অৰ্থনৈতিক অৱস্থা খুবেই বেয়া। গতিকে মই অনুৰোধ কৰিছোঁ যাতে এওঁলোকৰ এটা ছোৱালীজনীৰ অন্তত কৰ্মসংস্থাপনৰ ব্যৱস্থা এটা যাতে চৰকাৰে যাতে কৰি দিয়ে, সেইটো অনুৰোধ কৰিছোঁ। আৰু দিব্যাংগ পেঞ্চনৰ ব্যৱস্থা যাতে কৰি দিয়ে, মই এইটো অনুৰোধ কৰিছোঁ। এইটো চাওক, এই চাওক, ইয়াতে এইটো আমাৰ সঞ্চালক ইয়াতে আছে। ইয়াতে সঞ্চালকে 2 মিনিট ক'ব। আহি গোটেই পৰিৱেশটো চাই পেলাই ইয়াত বহুতখিনি আছে কথা, ইয়াত মানে বুজি নোপোৱাৰ নিচিনা লাগে। আৰু মানুহ কিমান দুখত পৰি আছে সেই ইয়াত আহিলে গম পায়। আৰু এইপিনে আজি চাওঁ, এইপিনে ভণ্টিৰ মুখলৈ চাওক, আৰু আপুনি আহকচোন এবাৰ, কিমান কষ্টত আছে। আজি তেওঁলোকৰ সকলো আছিলে ইয়াতে, তেওঁলোকৰ ঘৰ সম্পত্তি যথেষ্ট আছিলে, কিন্তু যিবিলাক পাৰিবাৰিক কণ্ডল আজি শেষত গৈ পেলাই একো নাই তেওঁলোকৰ হাতত। প্ৰকাণ্ড এটা শূন্য লৈ পেলাই থাকিব লগা হৈছে। কিন্তু এসময়ত আছে, ওচৰে পাজৰে বহুত মাটি সম্পত্তি আছে, কিন্তু আজি নাই। পৰিয়ালে সকলোবোৰ ধ্বংস কৰি পেলাইছে। আৰু দেখিলোঁ গোটেই পৰিৱেশটো। আজি তেওঁলোকৰ আহিবলৈ ৰাস্তাটোৰো অৱস্থা এয়া। আৰু যি কি নহওক দেখি বহুত বেয়া লাগিলে। আৰু এয়াই, আৰু এতিয়া আমি দেখিও নেদেখা ভাও ধৰিব লগা হৈছে সমাজত। সেয়াই, ক'ব লগা একো নাই, দেখিও নেদেখা ভাও ধৰিব লগাটোহে মেইন এতিয়া। এইপিনে ল'ব। গতিকে মই অসম চৰকাৰক অনুৰোধ কৰিলোঁ, মোৰ হাতত পইচা নাই, কাৰণ মই আকস্মিকভাৱে আহিব লগা হৈছিল। গতিকে এওঁলোকক একোতো 1,000 টকা এটা একো নহয়, কাৰণ অন্ততঃ নাই বুলিলেও এনেকুৱা এজন কিশোৰ ঘৰত থাকিলে ডেইলি 1,000-1,500 টকা ডেইলি লাগিব, অকল ল'ৰাটোৰ লগত। আৰু চিকিৎসাটো বেলেগ, তেওঁ পঢ়া শুনাৰ ব্যৱস্থাও বেলেগ। গতিকে চৰকাৰে যাতে চিকিৎসাৰ কাৰণে, পঢ়া শুনাৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়ে। কোনোবা NGO যদি আহে, NGOকো মই এইটো প্ৰাৰ্থনা কৰিলোঁ, চৰকাৰকো প্ৰাৰ্থনা কৰিলোঁ, ছোৱালীজনী শিক্ষিত যুৱতী ছোৱালীজনীৰ এটা কৰ্মসংস্থাপনৰ ব্যৱস্থা যদি কৰি দিয়ে মই অত্যন্ত সুখী হ'ম। ছোৱালীজনীৰ মাকৰ বিষয়েতো আপোনালোকক ক'লোৱে যিখিনি ক'ব লাগে। ইতিমধ্যে আমাৰ সঞ্চালকেও সাক্ষাৎকাৰ লৈছে, ছোৱালীৰ মাকে যি ক'ব লাগে কৈছে। ছোৱালীৰ ওচৰতে তেওঁলোকৰ দোকানখন ইফালে আছে, দোকানৰ ফাললৈ নাযাওঁ। গতিকে ভিডিঅ' লম্বা নকৰোঁ, আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে মই অত্যন্ত সুখী হ'ম, কাৰণ শ্বেয়াৰ কৰি দিলে হয়তো এওঁক আৰু কোনোবাই 2-4জনে অলপমান সহায় কৰিব পাৰে। মোৰ ফালৰ পৰা মই এনে এটা 1,000 টকা এটা দিছোঁ। এনে এটা 1,000 টকা দিছোঁ, কাৰণ মই পইচা লগত অনা নাছিলোঁ আজি। গতিকে ইয়াতে আমি আজি বেছি দেৰি নকৰোঁ,
কাৰণ দেখাই পালে ইয়াক উঠা নামা কৰোঁতে কিমান কষ্ট, তাক বহাবই নোৱাৰিলে, তাক হাজাৰ চেষ্টা কৰিও তাক হুইল চেয়াৰত এতিয়ালৈকে বহাবই পৰা নাই। 2-3জন মানুহ নহ'লে ইয়াতে একো কৰিব নোৱাৰে। এইটো হাউচিঙৰ এটা সাধাৰণ ঘৰ, এই ঘৰটোৰ অৱস্থা চাওক, আজিৰ যুগত এনেকুৱা এটা ঘৰ ইয়াতে একো নাই। ইয়াতে এইটো ঘৰ এটা, এইটো ঘৰ আজিৰ যুগত এনেকুৱা এটা ঘৰত এনেকুৱা এজন ল'ৰাৰ লগত। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁলোকক যাতে দিব্যাংগ পেঞ্চন অন্ততঃ 5,000ৰ ওপৰত কৰি দিয়ে, তেওঁক যাতে চিকিৎসাৰ ব্যৱস্থাটো কৰি দিয়ে আৰু পঢ়া শুনাৰ যাতে ব্যৱস্থাটো কৰি দিয়ে। তোমাৰ পঢ়া ইচ্ছাটো আছে? পঢ়া ইচ্ছা আছে, তুমি নাকেদি মোবাইল চলাবও পাৰা। গতিকে তোমাৰ পঢ়াটো যাতে চৰকাৰে যাতে কৰে, তুমি এটা অনুৰোধ কৰা মুখ্যমন্ত্ৰীক, তোমাৰ যাতে পঢ়া শুনাৰ ব্যৱস্থাটো কৰি দিয়ে, অনুৰোধ এটা কৰা। ধন্যবাদ। সকলোকে ধন্যবাদ জনাই মই ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, নতুনসকলে চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। ধন্যবাদ।